অঙ্গনবাদী কৰ্মী সহায়িকা, ৰন্ধন কৰ্মী, আশা কৰ্মী, চাহ শ্ৰমিক বা ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ যিসকল শ্ৰমিক আছে তেওঁলোকৰ বাবে এটি সংবাদ দিব বিচাৰিছো। কাইলৈ আগষ্ট মাহৰ 10 তাৰিখ 2026 চন কাইলৈৰ দিনটোত এটা কাৰ্যসূচী এই শ্ৰমিকসকলে কৰিব। দেশ জোৰা জেল ভৰো কাৰ্যসূচী, জেল ভৰো আন্দোলন গোটেই ভাৰতবৰ্ষতেই। ঠিক তেনেদৰে অসমতো এই কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ গৈ আছে। CITUৰ নেতৃত্বত এই কাৰ্যসূচী সমাপন হবলৈ গৈ আছে অসমৰ সকলো জিলাতে। এয়া এক গুৰুত্বপূৰ্ণ আন্দোলন, তেওঁলোকৰ প্ৰাপ্য আদায়ৰ বাবে। এই আন্দোলন জেল ভৰো আন্দোলন, কম ডাঙৰ আন্দোলন নহব কিন্তু দেই, লাগিলে জেলতেই যাব, এনেকুৱা এটা কাৰ্যসূচী তেওঁলোকে হাতত লৈছে CITUৰ নেতৃত্বত শ্ৰমিকসকলে। আৰু শ্ৰমিকসকলক যিসকল এই কেটেগৰীত পৰে সকলোকে এই সংস্থাই আহ্বান জনাইছে যাতে এই আন্দোলন কাৰ্যসূচী ৰূপায়ণ সফলভাৱে হয় তাৰ বাবে। আৰু তেওঁলোকে কেইবাটাও দাবী আগত ৰাখি এই কাৰ্যসূচী কৰিবলগীয়া। নাম্বাৰ 1, চাহ শ্ৰমিকৰ দৈনিক মজুৰি 661 টকা ধাৰ্য কৰক। 2 নম্বৰ, ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডত কৰ্মৰত ঠিকা শ্ৰমিকৰ কৰ্মৰ নিৰাপত্তা, জব চিকিউৰিটি নিশ্চিত কৰক। 3 নম্বৰত আছে অঙ্গনবাদী কৰ্মী সহায়িকা, আশা কৰ্মী আৰু ৰন্ধন কৰ্মচাৰীক শ্ৰমিক হিচাপে স্বীকৃতি দিয়ক আৰু মাননিৰ সলনি মজুৰি দিয়াৰ ব্যৱস্থা কৰক। নাম্বাৰ 4, পঞ্জীয়নভুক্ত নিৰ্মাণ শ্ৰমিকৰ প্ৰাপ্য হিতলাভ নিয়মীয়াকৈ যোগান ধৰক। ৰাজহুৱা খণ্ডৰ শিল্প প্ৰতিষ্ঠানসমূহ ব্যক্তিগতকৰণ কৰা নীতি বন্ধ কৰক। নাম্বাৰ 5, নিৰ্মাণ আৰু মটৰ শ্ৰমিক সহ সকলো শ্ৰমিকৰ সামাজিক সুৰক্ষা নিশ্চিত কৰক। অসমত শ্ৰম কোডৰ প্ৰয়োগ বন্ধ ৰাখক। শ্ৰমিকৰ মজুৰি মাহিলী ন্যূনতম 26,000 টকা ধাৰ্য কৰি চৰকাৰী জাননী প্ৰকাশ কৰক। এইকেইটা মূল কাৰ্যসূচী লৈ কাইলৈ জেল ভৰো গোটেই দেশত, গোটেই ভাৰতবৰ্ষতেই, গোটেই অসম ৰাজ্যতেই, সমগ্ৰ জিলাতেই জেল ভৰো আন্দোলন কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ গৈ আছে CITU সংস্থাৰ জৰিয়তে। এইখিনি আছিল আপোনালোকলৈ খবৰটো জনাবলৈ। আৰু যদি আপোনালোকে খবৰটো পাই আৰু ভিডিঅ'টো চাই যদি ভাল লাগে তেন্তে লাইক এটা কৰি দিবলৈ পাহৰি নাযাব। কমেণ্টত জনাব কেনেকুৱা পালে। আৰু যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই আমাৰ লগত সংযুক্ত হৈ থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।